নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ব্ৰঞ্জৰ পাছত লাভলিনাৰ লক্ষ্য সোণৰ পদক হয় টকিঅ অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদক হাতত লৈ পেৰিছ অলিম্পিকত সোণৰ পদক জয়ৰ প্ৰতিশ্ৰুতি বক্সাৰ গৰাকীৰ অসমবাসীৰ মৰমত অভিভূত হৈ উঠিল লাভলিনা বৰগোহাঁই লাভলিনাক সম্বৰ্ধনা তথা অভিনন্দন জনাবৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ আড়ম্বৰপূৰ্ণ আয়োজন ডক্টৰ ভূপেন হাজৰিকাৰ এই পৃথিৱী এক ক্ৰীড়াংগন শীৰ্ষক গীতেৰে আৰম্ভ কৰা হ'ল এই অনুষ্ঠান অসমবাসীৰ মৰমত অভিভূত লাভলিনা বৰগোহাঁয়ে টকিঅৰ পৰা সোণৰ পদক আনিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি পেৰিছ অলিম্পিকৰ পৰা সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অভিনন্দন অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ হৈ লাভলিনা বৰগোহাঁইক 1 কোটি টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদত যোগদানৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে এগৰাকী লাভলিনাই বহু লাভলিনাৰ জন্ম দিয়ক গুৱাহাটীৰ এটা পথ নামাকৰণ কৰা হ'ব লাভলিনাৰ নামেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধানসভাৰ অধ্যক্ষ ক্ৰীড়া মন্ত্ৰীকে ধৰি বহুকেইজন মন্ত্ৰী শাসক বিৰোধীৰ বহুকেইজন বিধায়ক উপস্থিত থাকে কলাক্ষেত্ৰৰ এই অনুষ্ঠানত আৰু দেশবাসী তথা ৰাজ্যবাসীক গৰ্বিত কৰাৰ লগতে বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত অসমক উজ্জ্বলা গৃহভূমিত পদাৰ্পণ কৰিলে লাভলিনা বৰগোহাঁয়ে শত সহস্ৰ অনুৰাগীৰ উৎসুকতাৰ অন্ত পেলাই অসমত উপস্থিত হোৱা অলিম্পিকত পদক বিজয়ী বক্সাৰগৰাকীক জনোৱা হ'ল উষ্ম আদৰণি অলিম্পিক বিজয়ৰ পদক লৈ অসম ভূমিত ভৰি দিয়েই আৱেগিক হৈ উঠিল লাভলিনা বৰগোহাঁই চকুৰ কোণত বিৰিঙি উঠিল আনন্দৰ তপত চকুলো আৱেগিক নহব কিয় বিমানবন্দৰত ভৰি দিয়েই লাভলিনাই দেখিছিল বীৰ দি পাত নোপোৱা অনুৰাগী শুভাকাংক্ষীৰ জনসমুদ্ৰ বাৰমুখীয়াৰ পৰা টকিঅলৈ যাত্ৰা কৰালৈকে এই দীৰ্ঘ পৰিক্ৰমাত ইমান বেছি মৰম আদৰৰ সন্মুখীন কাহানি হোৱা নাছিল আই অসমীৰ সুযোগ্য কন্যা লাভলিনা হাতত ফুলৰ থোপালৈ বিমানবন্দৰত লাভলিনাৰ বাবে অপেক্ষা কৰি ৰৈছিল খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰা চৌদিশে আঁৰি থোৱা হৈছিল কেৱল লাভলিনাক আদৰণি জনোৱা বেনাৰ ফেষ্টুন লাভলিনাক আদৰণি জনোৱাৰ ক্ষেত্ৰত যত্নৰ কতো কাৰ্পণ্য কৰা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিমানবন্দৰত ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ক্ৰীড়ামন্ত্ৰীয়ে আদৰণি জনোৱাৰ লগতে উষ্ম আদৰণি জনাই বহু দল সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে সম্বৰ্ধনা জনালে সদৌ অসম ছাত্ৰ সন্থায়ো বিমানবন্দৰত আৱেগিক হৈ পৰা লাভলিনাই প্ৰকাশ কৰিলে স্বৰ্ণ জয় কৰিব নোৱাৰাৰ আক্ষেপ Thank you. এক বছৰে হ'ব হ'ল আজি পাইছোহি আৰু অসমৰ সকলোৱে মোক ৱেলকাম কৰিবৰ কাৰণে এনেদৰে আহিছে মোৰ বহুত বেছি ভাল লাগিছে মোৰ আৰু শব্দ নাই কেনেদৰে কম অসমবাসীক মনৰ পৰা থেংক ইউ কৈছোঁ মই দুখী যে মই গ'ল্ড মেডেল লৈ আহিব নোৱাৰিলোঁ মই আৱেগিক হৈ পৰিছোঁ আপুনি আমাৰ বাবে কোন
থেংক ইউ সকলোকে থেংক ইউ মনৰ পৰা বলতকৈ বেছি আলিছে আপুনি আপুনি আমাৰ কাৰণে অলৰেডি লিডাৰ হয় চেম্পিয়ন অলৰেডি হয় আপুনি আমি গৌৰৱৰ কাৰণে বহুত মূল্যৱান প্ৰথমগৰাকী আপুনি অসমীয়া জীয়ৰী প্ৰথমবাৰ কৰি আপুনি অলিম্পিকছত জয় কৰিছে আপোনালোকে সকলোৰে আশীৰ্বাদতে গোটেই অসমবাসীৰ আশীৰ্বাদতে মই আজি মেডেল ল'বলৈ সক্ষম হ'লোঁ বৰঝাৰৰ বিমানবন্দৰৰ পৰা বিশেষ চাৰ্টাৰ্ড বাছেৰে তাজবিভান্তাত উপস্থিত হয় লাভলীনা পিয়লি ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় লাভলীনাই আনহাতে নিশা লাভলীনাৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ কাৰ্যসূচী লয় অসম বক্সিং সন্থাৰ কৰ্মকৰ্তাই শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি পুনৰ নতুন দিল্লীলৈ ৰাওনা হ'ব লাভলীনা বৰগোহাঁই ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে লাভলীনাক আদৰিবলৈ উদ্গ্ৰীৱ হৈ উঠিছে 12মুখীয়া গাঁওবাসী আবতৰীয়া বিহুত ব্যস্ত এতিয়া সকলো আৰু এতিয়া যেন পৰিৱেশে সলনি হৈছে ধনচিৰি মহকুমাৰ লাভলীনাৰ আদৰণি বেনাৰ পোষ্টাৰ হৰ্ডিঙেৰে ভৰিছে ৰাজপথৰ দুয়োকাষ জগতজনী গৃহভূমিত লাভলীনা বৰগোহাঁই ক্ৰীড়া বিশ্বত বিজয় ধ্বজা উৰুৱাই দেশবাসীক গৰ্বিত কৰা বক্সাৰগৰাকীক আদৰিবলৈ উৎগ্ৰীৱ হৈ পৰিছে 12মুখীয়া গাঁওবাসী আবতৰীয়া বিহুত মছগুল হৈ পৰিছে সকলো চৌদিশে কেৱল আনন্দমুখৰ পৰিৱেশ সলনি হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমাৰ চৌপাশৰ পৰিৱেশ বুকুত অলেখ অযুত সপোন ৰচি এদিন লাভলীনাই বোকা পানী গছকি যোৱা পথছোৱা এতিয়া পকী হ'ল লাভলীনাক আদৰিবলৈ পথৰ দুয়োকাষে আঁৰি দিয়া হৈছে ডাঙৰ ডাঙৰ হোৰ্ডিং বেনাৰ পোষ্টাৰ আদি উথপ থপ পৰিৱেশ লাভলীনাৰ ঘৰখনত প্ৰায় এবছৰৰ মূৰত নিজৰ ঘৰখনলৈ আহিবলগীয়া লাভলীনাৰ বাবে ব্যস্ততাৰ অন্ত নোহোৱা হৈছে মাতৃ মামণি বৰগোহাঁইৰ লাভলীনাৰ ভালপোৱা পাতত দিয়া কচুৰ পিটিকাৰ লগতে মাতৃয়ে যোগাৰ কৰিছে সকলো প্ৰিয় খাদ্য ভিনিহিয়েকে আনি থৈছে হাঁহ মাংসটো খাই বহুতেই ভাল পায় হ'লেও মানে তাই ডিম খাই ভাল পায় মাছ খাই ভাল পায় মাছ টেঙা দিয়া আৰু মানে তাই মোৰ হাতে বনোৱা কচু পাতত দিয়া পিটিকা মানে সেই বস্তুটো খাই খুব ভাল পায় এতিয়া মানে ফোনত মানে তাই মোক কৈছে যে তুমি কচু পাতত দি মোলৈ বনাই থবা আমি সেইটো বনাম বুলি আৰু ভাবি আছোঁ হাঁহৰ মাংস খাই বহুত ভাল পায় কোমোৰা দি পেলাই হাঁহৰ মাংস বনাব লাগে আৰু সেইটো কাৰণে ভিনিয়েকে মানে হাঁহ আনি যোগাৰ কৰি থৈছে আৰু অলিম্পিকত পদক জয়ৰ পাছত নিজ ভগ্নীক এবাৰ ওচৰৰ পৰা চাবলৈ শিলিগুৰিৰ পৰা আহিছে জ্যেষ্ঠ ভগ্নী লিচা বৰগোহাঁই আৰু ভিনিহিয়েক ভণ্টি আহিব আজি এবছৰ মূৰত লগ পাব কেনেকুৱা লাগিছে বহুত এক্সাইটেড হৈ আছে লগ কৰিব সোনকালে আজি আহিব বুলি ভাবি আছিলোঁ আজি এতিয়া নাহিলে বেয়া লাগিছে অলপ দুখো লাগিছে হ'লেও আজৰি হৈ আহিব উপায় নাই আৰু এতিয়া 17 তাৰিখে লগ পাব লাগিব অধীৰ আগ্ৰহেৰে বাট চাইছে আত্মীয় কুটুম্বে 125 বছৰীয়া ইতিহাস ভংগ কৰি প্ৰথমবাৰলৈ অসমৰ পৰা গৈ ভাৰতৰ হৈ অলিম্পিকত পদক জিনা লাভলীনাক লৈ এতিয়া চৌদিশে অন্তহীন উৎসাহ আৰু আনন্দৰ ঢল অৱশ্যে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হোৱা লাভলীনাই 17 আগষ্টতহে পদাৰ্পণ কৰিব আপোন গাঁও 12মুখীয়াত সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অসংখ্য অনুৰাগী আৰু শুভাকাংক্ষীৰ উৎসুকতাৰ অন্তত আজি গুৱাহাটীত পদাৰ্পণ কৰিলে লাভলীনাই কিন্তু 17 আগষ্টতহে গৃহভূমিত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই 12মুখীয়াৰ পৰিৱেশো আমি দেখুৱাইছোঁ আৰু এইখিনি মুহূৰ্তত 12মুখীয়াত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক 12মুখীয়া আমাৰ সাংবাদিক
দেৱাশিষ গৌতমৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ দেৱাশিষ ইতিমধ্যে আপুনি সেই পৰিৱেশ আমাক দেখুৱাই আহিছে মাতৃৰ মন্তব্য গ্ৰহণ কৰিছে মাতৃও ইতিমধ্যে সাজু হৈ আছে কন্যাক বিভিন্ন আপ্যায়ন কৰিবলৈ বিভিন্ন মুখৰঞ্জক ব্যঞ্জনেৰে আপ্যায়ন কৰিব নিজ কন্যাক গতিকে কেনেকুৱা ধৰণৰ পৰিৱেশ এইখিনি মুহূৰ্তত বাৰমুখীয়াত হয় প্ৰাঞ্জল মই বৰ্তমান উপস্থিত আছোঁ বৰপথাৰত আৰু বৰপথাৰত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আজি লাভলীনা বৰগোহাঁই অসম আহি উপস্থিত হৈছে কিন্তু অসমলৈ আহিলেও আজি নিজৰ জন্মৰ ঘৰখনলৈ নাহে ঘৰখনলৈ 17 তাৰিখে আহিব তথাপিও এক উখল মাখল পৰিৱেশ মই সামগ্ৰিক এক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ঢোলে টকৰে লাভলীনাক আদৰিবলৈ সকলো প্ৰস্তুত হৈ আছে আৰু আজি ভাৰতীয় জনতা যুৱ মৰ্চাই বৰপথাৰ নগৰত বেনাৰ আহিছে হোল্ডিং আহিছে আৰু এক পৰিৱেশ এক উৎসৱমুখৰ পৰিৱেশ লাভলীনা ব্ৰঞ্জ পদক লৈ প্ৰথমবাৰলৈ আহিব ঘৰলৈ 17 তাৰিখে অহা মঙলবাৰে ঘৰ আহি পাবহি আৰু এই যে উখল মাখল পৰিৱেশ সকলোৱে অধীৰ আগ্ৰহে ৰখি আছে লাভলীনাক চাবলৈ মই আপোনাৰ ওচৰত যাব বিচাৰিছোঁ 17 তাৰিখে লাভলীনা আহি আছে আজি অসম ভূমিলৈ আহিছে কি ক'ব এই মুহূৰ্তত কিবা উৎসুকতা ৰখিছে লাভলীনা প্ৰথমতে আমি আপোনালোকৰ নিউজ 18 আছামক ধন্যবাদ জনাইছোঁ আজি যে আমাৰ এই অনুষ্ঠানটো আপোনালোকে ৰাইজৰ সন্মুখলৈ লৈ আহিছে যিহেতু আজি আমি বহুত দিনৰ পৰাই যিদিনাখন লাভলীনা অলিম্পিক খেলিবলৈ গৈছিলে তেতিয়াৰ পৰাই বৰপথাৰবাসীৰ উৎসুকতাৰে আছিলে আৰু লাভলীনাই সোণ জিকি আহক এইটো বিচাৰিছিলে কিন্তু লাভলীনা সোণ জিকি অহাতকৈ লাভলীনা হীৰা হৈ উজ্জ্বলি ভাৰতলৈ ঘূৰি আহিলে আৰু ভাৰতৰ প্ৰথম অসমীয়া অলিম্পিয়ান হিচাপে লাভলীনাই ব্ৰঞ্জৰ পদকেৰে অসমক সন্মানিত কৰিলে দেশৰ গৌৰৱ বৃদ্ধি কৰিলে আজি অহা 17 তাৰিখে বৰপথাৰ স্বৰ্গীয়লৈ আহিব কিন্তু তাৰ আগমুহূৰ্তত আজি বৰপথাৰত তেওঁ ইতিমধ্যে গুৱাহাটীত আহি আজি ভৰি দিছে আৰু তাৰ কাৰণে আমি বৰপথাৰ ধনশীবাসী ৰাইজে সকলো একত্ৰিত হৈ আজি বিভিন্ন ঠাইত আমি ফূৰ্তি কৰি আছোঁ আনন্দ উৎসৱ কৰি আছোঁ হয় আনন্দ উৎসৱ কৰি আছে মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ বিহু মাৰি আছে যিহেতু বিহু বলীয়া ৰাইজ বৰপথাৰ ধনশী মকুৱা বুলি ক'লে বিহু বলীয়া ৰাইজ হয় আৰু মৰমৰ ছোৱালীজনী ব্ৰঞ্জৰ পদক লৈ প্ৰথমবাৰ আহিব আৰু অহা পাক মুহূৰ্তত এইধৰণে ফূৰ্তি কৰি থকা দেখা হৈছে আনন্দ উৎসৱ কৰি থকা দেখা হৈছে মই তেওঁলোকৰ ওচৰত যাব বিচাৰিছোঁ দিয়া যথেষ্ট এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে ধনশিৰি মকুৱা বৰপথাৰ আৰু কি ক'ব লাভলীনা আহি আছে আজি অসমত পাইছেহি 17 তাৰিখে স্বগৃহত উপস্থিত হ'ব এই মুহূৰ্তত কি ক'ব আজি আমাৰ লাভলীনা বৰগোহাঁই দিল্লীৰ পৰা আহি আমাৰ স্বভূমি গৃহভূমি আহিলে আহি পাইছেহি আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ সম্বৰ্ধনা কাৰ্যসূচী পালন কৰিছে 3টা বজাত আমাৰ কাৰ্যসূচী পালন কৰিছে কলাক্ষেত্ৰত সম্বৰ্ধনা কাৰ্যসূচী এতিয়া আহি আমাৰ 17 তাৰিখে আহি আমাৰ বৰপথাৰত পাবহি নিজৰ গৃহত আহি পাবহি সেইকাৰণে আমি আজি বহুত গৌৰৱান্বিত অনুভৱ কৰি আজি আমি উৎসৱ পালন কৰিছোঁ সেইকাৰণে আজি আহি আমাৰ সমূহ ৰাইজে আহি ইয়াতে সমবেত হৈছে ইয়াত আহি আমাৰ ৰাইজে আহি একো বিহু গান গাই আমাৰ বিহু নাচি আমাৰ উৎসৱ পালন কৰিছে ধন্যবাদ হয় সকলো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে যিহেতু 17 তাৰিখে আহি বৰপথাৰ উপস্থিত হ'বহি আৰু বৰপথাৰলৈ যেতিয়া লাভলীনা আহিব ব্ৰঞ্জৰ পদক লৈ ব্ৰঞ্জ লৈ আহিব অলিম্পিকত আৰু এইধৰণে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে আৰু যিহেতু লাভলীনা আহিব বুলি ভাৰতীয় জনতা যুৱ মৰ্চাই বৰপথাৰ নগৰৰ প্ৰতিটো অঞ্চলতে বেনাৰ হোল্ডিং লগাইছে বিশ্বজিৎ ফুকনৰ নেতৃত্বত লাভলীনা ঘৰলৈ যোৱা যিটো পথ সেই পথটো ইতিমধ্যে পকী কৰি তোলা হৈছে ধুনীয়াকৈ আটকধুনীয়াকৈ সজাই তোলা হৈছে এই ধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে বাইদেউ কি কৰিব লাভলীনা বাইদেউ আহি আছে ঘৰৰ ছোৱালী ঘৰলৈ আহি আছে ব্ৰঞ্জৰ পদক লৈ আহিছে কি ক'ব এই মুহূৰ্তত মই তেওঁক বহুত ধন্যবাদ জনাইছোঁ আৰু মানে আমাৰ অসমবাসী ৰাইজে আৰু ইণ্ডিয়াবাসী ৰাইজেও মানে তেখেতক সকলোৱে মানে সম্বোধন জনাইছে তেওঁ যাতে আৰু এনেকুৱা এতিয়া ব্ৰঞ্জৰ মেডেল আনিছে আৰু নেক্সট তেওঁ যাতে গ'ল্ড অৰ্ডাৰটো আমি মানে আশা কৰিছোঁ তেওঁ আনিবই হয় মই পুনৰবাৰ বিহু দেখুৱাব বিচাৰিছোঁ বিহু ওচৰত যাব বিচাৰিছোঁ কওক Oh,
ও জানৈ মনৰে সৰগ ও জানৈ তুমি মোৰ মেনকা ও জানো নৰুইতে ও জান তুমি থাকা ও জান সৰু নথয় ও জান আমাৰ দেখা ও জানো ও জানৈ তোমাৰ কথা মৰম ও জানৈ কোনেনো বুজিব ও জান আয়োজনটো মূলত বৰ্তমান লাভলীনাৰ প্ৰথমজন কোচ মুৱাথাই কোচ প্ৰশান্ত দাস আছে আৰু আজি প্ৰশান্ত দাসকো সন্মানিত কৰা হৈছে কি ক'ব আজি আপোনাক সন্মানিত কৰা হৈছে এই মুহূৰ্তত লাভলীনা আজি অসম পাইছে 17 তাৰিখে স্বগৃহত উপস্থিত হ'ব এই মুহূৰ্তত কি অনুভৱ হৈছে কি ক'ব আপুনি হয় প্ৰথমতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই ধন্যবাদ জনাইছোঁ আৰু মই তেখেতক এটা কথা ক'ব বিচাৰোঁ তেওঁ যিটো মানে প্ৰশিক্ষকসকলক যিটো তেওঁ 10 লাখকৈ দি পেলাই তেওঁ উৎসাহিত কৰিছে বা যিটো অনুদান দিছে মই ভাবোঁ মানে এইটো এটা বহুত ডাঙৰ মানে এটা ইনস্পাইৰেশ্যন মই ভাবোঁ যে মই আজিৰ পৰা মই এটা মানে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে মই আজিৰ পৰা আৰু মানে লাভলীনাটো ওলাই গ'ল যাতে আৰু লাভলীনা এনেকৈ আমাৰ ইয়াৰ পৰা উলিয়াই পঠাব পাৰিম লগত আমাৰ ধনশিৰি বুলি নহয় গোলাঘাট বুলি নহয় অসমৰ যিকোনো জেগাৰ পৰাও যাতে মই উলিয়াই আনিব পাৰোঁ মই তাৰ কাৰণে মই নিজে কাম কৰি যাম আৰু যথেষ্ট উৎসাহিত হৈছে আজি আৰু এটা ধন্যবাদ জনাইছোঁ যে তেওঁ আমাৰ যিটো ইয়াত মানে আমাৰ মাননীয় বিধায়কে যিটো মানে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্প এটা আনিছে যাৰ কাৰণে 25 কোটি টকা অনুদান দিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ লগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগত আমাৰ ক্ৰীড়া মন্ত্ৰী আৰু লগতে আমাৰ স্থানীয় বিধায়কক মই ধন্যবাদ জনাইছোঁ যে আমি যথেষ্ট সকলো যথেষ্ট উৎসাহী হৈ উঠিছে এইখিনি মুহূৰ্তত দেৱাশিষ গৌতম আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া বৰপথাৰৰ পৰা আমাৰ সাংবাদিক দেৱাশিষ গৌতমে এইখিনি মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছে 17 আগষ্টলৈ অধীৰ উৎকণ্ঠাৰে অধীৰ আগ্ৰহেৰে তেওঁলোকে বাট চাই ৰৈছে যথেষ্ট উদ্গ্ৰীৱ হৈ পৰিছে বৰ্তমান লাভলীনাক আদৰিবলৈ বাৰমুখীয়া ৰাইজে আৰু সমগ্ৰ ধনশিৰি মহকুমাৰী যেন ৰূপ বৰ্তমান সলনি হৈছে লাভলীনাক আদৰিবলৈ ৰাজপথৰ দুয়োকাষে আঁৰি দিয়া হৈছে ডাঙৰ ডাঙৰ পোষ্টাৰ হোৰ্ডিং বেনাৰ এনেদৰে আবতৰীয়া বিহুত উখল মাখল পৰিৱেশ সমগ্ৰ ধনশিৰি মহকুমাত ব্ৰঞ্জৰ পদকৰ পাছত লাভলীনাৰ লক্ষ্য সোণৰ পদক টকিঅ' অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদক হাতত লৈ প্ৰতিশ্ৰুতি দিলে বক্সাৰগৰাকীয়ে লাভলীনাৰ পেৰিছ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে প্ৰতি মাহে 1 লাখ টকা আগবঢ়াব চৰকাৰে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম টকিঅ' অলিম্পিকত জয় কৰা ব্ৰঞ্জৰ পদক হাতত লৈ কলাক্ষেত্ৰৰ মঞ্চত লাভলীনা বৰগোহাঁই লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা তথা অভিনন্দন জনাবৰ বাবে কলাক্ষেত্ৰত অসম চৰকাৰৰ আড়ম্বৰপূৰ্ণ আয়োজন ডক্টৰ ভূপেন হাজৰিকাৰ এই পৃথিৱী এক ক্ৰীড়াংগন শীৰ্ষক গীতেৰে আৰম্ভ হ'ল অনুষ্ঠান অসমবাসীৰ মৰমত অভিভূত লাভলীনা বৰগোহাঁয়ে টকিঅ'ৰ পৰা সোণৰ পদক আনিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি দিলে পেৰিছ অলিম্পিকৰ পৰা সোণৰ পদক অনাৰ প্ৰতিশ্ৰুতি যি আশা কৰিছিলে মোৰ গ'ল্ড মেডেলৰ সেই গ'ল্ড মেডেলটো মই আনিব নোৱাৰিলোঁ কিন্তু তথাপিও মই দেশৰ কাৰণে এটা মেডেল লৈ আহিলোঁ সেইটোৰ কাৰণে মই সুখী আজি মই সকলো অসমবাসীকে মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম লাভলীনাৰ পেৰিছ অলিম্পিকৰ সপোন বাস্তৱায়িত কৰিবৰ বাবে প্ৰতি মাহে 1 লাখ টকাকৈ আগবঢ়াব অসম চৰকাৰে পেৰিছ অলিম্পিকলৈ প্ৰত্যেক মাহত আমি 1 লাখ টকাকৈ লাভলীনাক এটা স্কলাৰশ্বিপ আগবঢ়াম যাতে প্ৰত্যেক মাহত খেলাৰ বাবে খাদ্যৰ বাবে এই অতিৰিক্ত পুঁজিখিনিয়ে সহায় কৰে অভিনন্দন অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ হৈ লাভলীনা বৰগোহাঁইক 1 কোটি টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত যোগদানৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে এগৰাকী লাভলীনাই বহু লাভলীনাৰ জন্ম দিয়ক
কষ্ট আৰু সাধনাৰ সপোন এগৰাকী লাভলীনাই আৰু বহুত লাভলীনাৰ সৃষ্টি কৰক অসমে আৰু বহুত ক্ৰীড়া প্ৰতিভাৰ জন্ম দিয়ক অসম আৰক্ষীৰ ডিএছপি পদত চাকৰি কৰিবলৈ লাভলীনা বৰগোহাঁইক মই আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছোঁ আমি তাৰে কামনা কৰিছোঁ গুৱাহাটীৰ এটা পথ নামাকৰণ কৰা হ'ব লাভলীনাৰ নামেৰে 25 কোটি টকা খৰচ কৰি লাভলীনা বৰগোহাঁই নামত এটা ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কৰিব গুৱাহাটীত এটা পথ আমি লাভলীনা বৰগোহাঁই নামেৰে আমি নামাঙ্কিত কৰিম অৰ্জুন ভোগেশ্বৰ বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধানসভাৰ অধ্যক্ষ ক্ৰীড়া মন্ত্ৰীকে ধৰি বহুকেইজন মন্ত্ৰী শাসক বিৰোধীৰ বহুকেইজন বিধায়ক উপস্থিত থাকে কলাক্ষেত্ৰৰ অনুষ্ঠানত মোৰ কথা দিছোঁ যে মই 2024 চনৰ পেৰিছ অলিম্পিকত গ'ল্ড মেডেল লৈ আহিম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Government of Assam to Srimati Lovelina Borgohain for City 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn পূৰণ হ'ল এগৰাকী 10 বছৰীয়া কণমানিৰ প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ পালে তানিশাই নিজৰ ইচ্ছাৰ কথা দেউতাকক কৈ কৈ ভাগুৰি পৰিছিল এই কণমানিজনী মই তানিশা মই আপোনাক লগ পাব বিচাৰো দৌৰি দৌৰি গুচি আহা আৰু তাৰ পাছত এয়া হয় এই 10 বছৰীয়া কণমানি গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মেইল কৰি নিজৰ চিনাকিটি কৈছিল মই আপোনাক লগ ধৰিব বিচাৰো প্ৰধানমন্ত্ৰী গৰাকীও কণমানি গৰাকীৰ মেইলৰ উত্তৰ দিলে তাই বুজা ধৰণেৰেই দৌৰি দৌৰি গুচি আহা তাই প্ৰায়ে দেউতাকক কৈ থাকে মই প্ৰধানমন্ত্ৰীক লগ পাব বিচাৰো কিন্তু প্ৰায় অসম্ভৱ যেন লগা ছোৱালীজনীৰ কথাক গুৰুত্ব নিদিয়ে দেউতাকে হয়তো 10 বছৰীয়া ছোৱালীজনীৰ বাবে কি বুলিনো প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিব প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাটো জানো ইমান সহজ কথা কিন্তু তানিশাই এদিন এটা বুদ্ধি কৰিলে দেউতাকে নজনাকৈ দেউতাকৰ লেপটপৰ পৰা প্ৰধানমন্ত্ৰীলৈ তাই লগ পাব বিচাৰে বুলি মেইল কৰিলে প্ৰধানমন্ত্ৰীয়ে উত্তৰ দি দিলে দৌৰি দৌৰি গুচি আহা আৰু তাৰ পাছত এয়া তানিশাৰ সৈতে হস্নেহে কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তানিশাৰ ইচ্ছা পূৰণ হোৱাত তাই সুখী তানিশাৰ ইচ্ছা পূৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিও কৃতজ্ঞ তানিশাৰ পিতৃ-মাতৃ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তানিশাৰ এই ছবিখনে যেন কৈ গৈছে বহু কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমাগত স্বাধীনতা দিৱস পেৰেডৰ অনুশীলনত ব্যস্ত আৰক্ষী গহপুৰ মঙলদৈ উদালগুৰিত চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 3 দিন কোভিড পৰিস্থিতিৰ মাজতে চলিছে স্বাধীনতা দিৱস পালনৰ প্ৰস্তুতি ঠায়ে ঠায়ে চলিছে আৰক্ষীৰ পেৰেডৰ অনুশীলন এই দৃশ্য গহপুৰৰ পেৰেডৰ অনুশীলনত ব্যস্ত অসম আৰক্ষীৰ জোৱান কোভিডৰ বাবে এইবাৰ অনুশীলনত অংশগ্ৰহণ কৰা নাই স্কাউট গাইড আৰু এনচিচিৰ কেডেটসকলে কোভিডৰ নিয়ম মতে আমি নিয়ম পালন কৰি পেলাই যিখিনি আমাৰ কৰিব লগা আছে এইখিনি কৰা হ'ব আৰু বৰ্তমান আমাৰ কোভিডৰ কাৰণে পাৰ্টিচিপেণ্টটো কম হৈছে আমাৰ আৰক্ষীৰ তৰফৰ পৰাহে চলোৱা হৈছে বৰ্তমান প্ৰেক্টিছটো বাকীখিনি হাতো আশাক্ষীণ হৈ আছে আৰু যদিও আমাৰ 15 আগষ্টত কালচাৰেল প্ৰগ্ৰাম আৰু খেলাটো চলাব বুলি জানো আৰু ফুটবল মেচৰ আয়োজন কৰা হৈছে কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ স্বাধীনতা দিৱসৰ বিশেষ প্ৰস্তুতি নাই দৰং জিলা প্ৰশাসনৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে সাজু কৰা হৈছে কছাৰী ময়দান চিচিটিভিৰ সংস্থাপন কৰা হৈছে কছাৰী ময়দানত
আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ময়দান। কিন্তু বিগত বছৰৰ দৰে এইবাৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্কাউট গাইড, NCCৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ নকৰে। কোভিড প্ৰট'কল ৰক্ষা কৰি আমাৰ মানুহখিনি এক্সেপ্ট পুলিচ প্ৰশাসনকহে আমাৰ প্ৰেক্টিছ কৰিবলৈ দিয়া হৈছে। ৭৫ সংখ্যক স্বাধীনতা দিৱস পালনৰ বাবে প্ৰস্তুতি তুংগত ওদালগুৰি জিলাত। কাৰণ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ভাবুকিৰ মাজতে বিগত বৰ্ষকেইটিত উদযাপন কৰিব লগা হৈছিল দিৱসটি। বৰ্তমান সময়ত কোনো ধৰণৰ সন্ত্ৰাসবাদ নাই জিলাখনত। সেয়ে সকলোৱে আনন্দ মনেৰে স্বাধীনতা দিৱসটি উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। পূৰ্বৰ দিনতকৈ এই যি বড়ো বেল্ট, এই বড়ো বেল্টত শান্তি ঘূৰি আহিছে। যিসমূহ সশস্ত্ৰ সংগ্ৰামীসকল আছিল তেওঁলোকে মূলসুঁতিলৈ ঘূৰি আহিছে। শেহতীয়াকৈ NLFBও তেওঁলোকে মূলসুঁতিলৈ ঘূৰি আহিছে। তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ দিব খোজোঁ। তেওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া, আৰু আমি এক মুকলি মনেৰে আচলতে স্বাধীনতা দিৱস পালন কৰিব পাৰিম বুলি ভাবিছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। City 18 আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো আন এটি বাণিজ্যিক বিৰতি।